নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটি অতি দৰকাৰী ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত হালধিৰ ঔষধি গুণবোৰে আমাক কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে আজি ক'বলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। আমি সকলোৱে কম বেছি পৰিমাণে হালধিৰ ঔষধি গুণৰ কথা জানো, কিন্তু হালধিৰ ঔষধি গুণবোৰে যে আমাক 40টাতকৈও বেছি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই বিষয়ে কিন্তু নাজানো। আচলতে হালধি হৈছে এণ্টি অক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী, এণ্টিবায়'টিক, এণ্টিভাইৰেল, এণ্টি ফাংগেল, এণ্টি এলাৰ্জিক গুণযুক্ত এবিধ বস্তু। আচলতে হালধিত কাৰ্কিউমিন নামৰ এবিধ যৌগিক পদাৰ্থ থাকে। এই কাৰ্কিউমিন নামৰ যৌগিক পদাৰ্থবিধৰ বাবেহে আচলতে হালধিৰ এই ঔষধি গুণবোৰ পোৱা যায়। আহকচোন বন্ধুসকল, হালধিৰ এই ঔষধি গুণবোৰে আমাক কি ৰোগৰ পৰা কিদৰেনো বচাই ৰাখিব পাৰে সেই বিষয়ে আলোচনা কৰোঁ আহক। হালধি এণ্টি ইনফ্লেমেটৰী গুণযুক্ত হোৱাৰ বাবে আমাৰ শৰীৰত যদি কোনো কাৰণত ইনফ্লেমেশ্যন হয়, বিশেষকৈ আমি কোনো কাৰণত আঘাত পালে বা আমাৰ শৰীৰৰ আভ্যন্তৰীণ অংগত যদি কোনো কাৰণত ইনফ্লেমেশ্যন হয়, যেনে আমাৰ লিভাৰৰ অসুখ হ'লে, বিশেষকৈ হেপাটাইটিছ হ'লে আমাৰ লিভাৰত ইনফ্লেমেশ্যন ঘটে, বা আমাৰ চৰ্দি কাহ এইবোৰ হ'লেও আমাৰ লাঙত বা আমাৰ নাকৰ ভিতৰত ইনফ্লেমেশ্যন হয়। গতিকে এনে ইনফ্লেমেশ্যন হোৱা অসুখবোৰত হালধি খালে ইনফ্লেমেশ্যন অতি সহজে ভাল হৈ যায়। আৰু লগতে ইনফ্লেমেশ্যনৰ বাবে আমাৰ যি বিবেদনাই দেখা দিয়ে বা বিবেদনা অনুভৱ কৰা হয়, সেই বিবেদনাও হালধিয়ে অতি সহজে উপশম কৰি দিব পাৰে। গতিকে হালধিৰ এই এণ্টি ইনফ্লেমেটৰী গুণটোৱে আমাক কেইবাবিধ ৰোগৰ পৰা অতি সহজে ভাল কৰিব পাৰে। হালধিৰ আন এক উল্লেখযোগ্য ঔষধি গুণ হৈছে হালধিয়ে কলেষ্ট্ৰলৰ সমস্যা নাইকিয়া কৰিব পাৰে। যিসকল লোকে কলেষ্ট্ৰলৰ সমস্যাত ভুগি আছে আৰু কলেষ্ট্ৰলৰ বাবে উচ্চ ৰক্তচাপজনিত ৰোগত ভুগি আছে, তেওঁলোকে যদি নিয়মিতভাৱে হালধি খায় তেনেহ'লে তেওঁলোকৰ তেজত জমা হোৱা কলেষ্ট্ৰল অতি সোনকালে কমি যায় আৰু কলেষ্ট্ৰলৰ বাবে হোৱা উচ্চ ৰক্তচাপজনিত ৰোগৰ পৰাও তেওঁলোকে অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰে। হালধিয়ে এলাৰ্জিৰ সমস্যাৰ পৰাও ভাল কৰিব পাৰে। কিছুমান মানুহে সঘনাই এলাৰ্জিৰ সমস্যাত ভুগি থকা দেখা যায়। কিছুমানে ছালৰ এলাৰ্জিত ভুগে বা কিছুমান মানুহে অন্যান্য এলাৰ্জিৰ সমস্যাতো ভুগা দেখা যায়। গতিকে যিসকল লোকে এলাৰ্জিৰ সমস্যাত সঘনাই ভুগি থকা দেখা যায়, তেওঁলোকে যদি নিয়মিতভাৱে হালধি খায় তেনেহ'লে তেওঁলোকে এনে এলাৰ্জিৰ সমস্যাৰ পৰা অতি সহজে আৰাম পাব পাৰে। হালধিৰ এণ্টি ইনফ্লেমেটৰী গুণে ডায়েবেটিছ ৰোগকো আৰোগ্য কৰি তুলিব পাৰে। আচলতে ডায়েবেটিছ ৰোগীসকলৰ অগ্নাশয়ত ঘটা ইনফ্লেমেশ্যনৰ বাবে অগ্নাশয় গ্ৰন্থিৰ পৰা ইনচুলিন হৰম'ন নিঃসৰণত কিছু খেলিমেলিৰ সৃষ্টি হয়। আৰু হালধি যদি নিয়মিতভাৱে খোৱা হয় তেনেহ'লে অগ্নাশয়ত ঘটা এনে ইনফ্লেমেশ্যন অতি সহজে ভাল হৈ যায়। গতিকে অগ্নাশয়ত যদি ইনফ্লেমেশ্যন নাথাকে তেতিয়া ইনচুলিন হৰম'ন ছিক্ৰেশ্যন হওঁতেও নিশ্চয় কোনো খেলিমেলি নাথাকে। গতিকে ডায়েবেটিছ ৰোগীসকলে যদি নিয়মিতভাৱে হালধি খায় তেনেহ'লে তেওঁলোকৰ অগ্নাশয় গ্ৰন্থিত কোনো ধৰণৰ ইনফ্লেমেশ্যন নাথাকিব আৰু ইনচুলিন হৰম'ন ছিক্ৰেশ্যন হওঁতেও কোনো খেলিমেলি বা বিসংগতি নাথাকিব। গতিকে ডায়েবেটিছ ৰোগ আৰোগ্য হোৱাত হালধিৰ এণ্টি ইনফ্লেমেটৰী গুণে নিশ্চয় সহায় কৰে। হালধি এণ্টি অক্সিডেণ্ট গুণযুক্ত হোৱাৰ বাবে হালধি নিয়মিতভাৱে খালে আমাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। লগতে ছালত ফোঁহা উঠা, ব্ৰণ উঠা বা মুখত শালমইনা উঠা সমস্যাও অতি সহজে ভাল হৈ যায়। হালধিয়ে ভাল কৰিব পৰা আন কেইটামান ৰোগ হৈছে দাঁতৰ আলুৰ ৰোগ বা দাঁতৰ ক্ষয়জনিত ৰোগ, পেলুৰ সমস্যা আৰু লগতে এনিমিয়াৰ সমস্যা। যিসকল লোকে নিয়মিতভাৱে হালধি খায় তেওঁলোকৰ এনিমিয়া কেতিয়াও নহয়, বা এনিমিয়াত ভুগি থকা লোকে যদি নিয়মিতভাৱে হালধি খায় তেনেহ'লে এনিমিয়া অতি সহজে ভাল হৈ যায়। ঠিক তেনেদৰে নিয়মিতভাৱে হালধি খালে দাঁতৰ আলুৰ ৰোগ বা দাঁতৰ ক্ষয়জনিত ৰোগ অতি সহজে ভাল হৈ যায়। হালধিত যথেষ্ট পৰিমাণে ভিটামিন এ আৰু ভিটামিন চি পোৱা যায়। সেইবাবে নিয়মিতভাৱে হালধি খালে আমাৰ ইমিউন ছিষ্টেমটো শক্তিশালী হৈ উঠে। আৰু ইমিউন ছিষ্টেম শক্তিশালী হৈ উঠা মানে আমাক বিভিন্ন ৰোগ ব্যাধিয়ে সহজে আক্ৰমণ কৰিব নোৱাৰে। হালধিত থকা কাৰ্কিউমিন নামৰ যৌগিক পদাৰ্থবিধে শৰীৰত কেঞ্চাৰ চেল বৃদ্ধিত বাধা দিয়ে। সেইবাবে যিসকল লোকে নিয়মিতভাৱে হালধি খায় তেওঁলোকৰ কেঞ্চাৰ ৰোগ হোৱাৰ সম্ভাৱনা কম থাকে। আৰু কেঞ্চাৰ ৰোগীসকলেও যদি নিয়মিতভাৱে হালধি খায় তেনেহ'লে এই কাৰ্কিউমিন নামৰ যৌগিক পদাৰ্থবিধে কেঞ্চাৰ ৰোগ আৰোগ্য কৰি দিব পাৰে। হালধিৰ আন এক ঔষধি গুণ হৈছে হালধিয়ে এলজাইমাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। আচলতে হালধি নিয়মিতভাৱে খালে মানুহৰ মগজুৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি পায়।
যাৰ বাবে এলজাইমাৰৰ নিচিনা ৰোগ প্ৰতিৰোধ হৈ থাকে। গতিকে আচলতে বয়সস্থ লোকসকলে যদি নিয়মিতভাৱে হালধি খায় তেনেহ'লে তেওঁলোকৰ মগজুৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি পায় আৰু এলজাইমাৰ ৰোগবিধ প্ৰতিৰোধ হৈ থাকে। হালধিৰ আন এক ঔষধি গুণ হৈছে কিছুমান মহিলাৰ মাহেকীয়াৰ আগত বা মাহেকীয়াৰ সময়ত পেটৰ বিষ হয়। আচলতে ইউটেৰাছত হোৱা ইনফ্লামেশ্যনৰ কাৰণে এনে বিষ হয়। হালধিৰ এণ্টি ইনফ্লামেশ্যন গুণে মহিলাৰ এনে পেটৰ বিষ অতি সহজে ভাল কৰি দিব পাৰে। গতিকে মহিলাৰ এনে পেটৰ বিষ হোৱা সময়ত যদি হালধি খোৱা হয় তেনেহ'লে মহিলাৰ এনে পেটৰ বিষ অতি সহজে ভাল হৈ যায়। হালধিৰ আন কিছুমান ঔষধি গুণ হৈছে ইণ্টেষ্টাইনত হোৱা ইনফেকশ্যন বা মূত্ৰনলীত হোৱা ইনফেকশ্যন হালধি যদি নিয়মিতভাৱে খোৱা হয় তেনেহ'লে এনে ইনফেকশ্যন অতি সহজে ভাল হৈ যায়। লগতে কিছুমান মানুহৰ ক্ৰনিক মূৰৰ বিষ থাকে। এনে মূৰৰ বিষ থকা মানুহেও যদি নিয়মিতভাৱে হালধি খায় তেনেহ'লে মূৰৰ বিষ অতি সহজে ভাল হৈ যায়। লগতে যিসকল মানুহৰ টোপনিৰ সমস্যা থাকে, টোপনিৰ সমস্যা থকা মানুহেও যদি নিয়মিতভাৱে হালধি খায় তেনেহ'লে টোপনিৰ সমস্যা অতি সহজে ভাল হৈ যায়। হালধিৰ ঔষধি গুণবোৰে আমাক কি কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে কিছু কথা পাতিলোঁ। এতিয়া কথাটো হৈছে যে হালধি আমি কিদৰে বা কি পদ্ধতিত খাব লাগে। আচলতে আমি হালধিৰ পাউডাৰ বা হালধিৰ গুড়ি হিচাপেও খাব পাৰোঁ, নতুবা কেঁচা হালধিৰ ৰস উলিয়াইও খাব পাৰোঁ। আচলতে পাউডাৰৰ খোৱাতকৈ আচলতে কেঁচা হালধিৰ ৰস খোৱাটোহে বেছি ভাল। আমি আচলতে কেঁচা হালধি 1 ইঞ্চিমানৰ ভালদৰে বাকলি গুচাই ধুই লৈ খুন্দনা মাৰি এডালেৰে খুন্দা এটাত খুন্দি খুন্দি ৰস উলিয়াব লাগে আৰু সেই এচামুচ ৰস আধা গিলাচ কুহুমীয়া গৰম পানীত মিহলাই লৈ ৰাতিপুৱা খালী পেটত নতুবা গধূলি সময়ত খাব লাগে। তেতিয়া হালধিৰ ঔষধি গুণবোৰ তেতিয়া সঠিকভাৱে পোৱা যায়। বন্ধুসকল, হালধিৰ ঔষধি গুণবোৰে আমাক কি কি ৰোগৰ পৰা বচাই ৰাখিব পাৰে সেই বিষয়ে ভিডিঅ'টো শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।